মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া পাঠ্যপুথিৰ অৰণ্য যাত্ৰা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটিৰ লেখক হৈছে অনুৰাধা শৰ্মা পূজাৰী। প্ৰশ্ন: বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? উত্তৰ: পল নৱম শ্ৰেণী আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? উত্তৰ: বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি মচা, ঘৰ সৰা, নিজৰ কাপোৰ কানি জাপি থোৱা আদি কামবোৰ ছোৱালীৰ বুলি পলে পাহিক কৈছিল। লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰয় আছিল। ল'ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল? উত্তৰ: ল'ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক ল'ৰা-ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। তাই ককায়েকৰ দৰে পঢ়া-শুনা কৰে যদিও নিজৰ কামবোৰ নিজে কৰি লোৱাৰ উপৰিও মাকক ঘৰুৱা কামত সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰি দিয়াটো বাদেই নিজৰ কামকেইটাও নিজে কৰি নলয়, মাক বা ভনীয়েকে কৰি দিব বুলি ভাবে। সেয়ে পাহিয়ে নিজৰ কামকেইটা নিজে কৰিব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি বুলি মাকক সুধিছিল। ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ ল'ৰা-ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে। ল'ৰাই হওক বা ছোৱালীয়ে হওক যিমানে পঢ়া-শুনা নকৰক বা পিছলৈ ব্যৱসায় বা চাকৰি নকৰক কিয় নিজৰ কামখিনি কৰিবই লাগিব। নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা ঢক খাব লাগিব। ৩ নম্বৰ প্ৰশ্ন: প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? উত্তৰ: সেউজীয়া প্ৰকৃতিৰ সকলোবোৰ উপাদান গছ, লতা, ফুল আদিয়ে মিলাপ্ৰীতিৰে বাস কৰা কথাটো পাহিয়ে লক্ষ্য কৰিছিল। গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন। তামোল গছৰ কাষতে থকা আমজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন ভিন গছ যদিও ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ কলজোপাৰ কাষতে থাকে নেমু গছজোপা। নেমুৰ কাঁইটে কলজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। এইবোৰে পাহিক আকৃষ্ট কৰে। ৪ নম্বৰ প্ৰশ্ন: কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? উত্তৰ: কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দিছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। মাকে সিহঁতৰ নিজৰ বয়-বস্তুবোৰ চম্ভালিবলৈ কোৱাৰ লগতে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে বুলি কৈছিল। গতিকে অৰণ্যৰ পৰা তেওঁলোকে যিমান পাৰে শিকি অহা উচিত। ৫ নম্বৰ প্ৰশ্ন: কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰ। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। উক্ত কথাষাৰৰ বক্তা হ'ল গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা। পাহিহঁতে পঢ়া বিদ্যালয়খনৰ অষ্টম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ-গানৰ মাজেৰে সকলোৱে যাত্ৰাৰ আনন্দ উপভোগ কৰি কাজিৰঙা অভিমুখে গৈ আছিল। বাছৰ ভিতৰতে শিক্ষকসকলে
ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰাৰ লগতে সিহঁতৰ অসুবিধাসমূহলৈ মন দিবলৈ দায়িত্ব দিলে। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানী বটল সকলোকে সমভাৱে বিতৰণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিলে। সৌৰভে কামটো টান যেন পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্যবিলাক সি আৰু আফতাবে সিহঁতক দিয়া কামটো কৰিব। সি যুক্তি দৰ্শালে যে সিহঁতে লগৰীয়াবোৰে উৎপাত কৰিলে শাসন কৰাৰ লগতে অসুবিধাবোৰো চাব পাৰিব। সৌৰভৰ এই কথা শুনি ৰঞ্জিত হাজৰিকা ছাৰৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সিহঁতক বুজাই দিলে যে ল'ৰা ছোৱালী সকলো সমান, ছোৱালীয়ে কৰিব পৰা কাম ল'ৰায়ো কৰিব পাৰিব লাগিব। ৬ নম্বৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁতৰ কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? উত্তৰ, পাহি আৰু পলহঁতৰ বিদ্যালয়ৰ শিক্ষক তথা শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলোৱে শিক্ষকৰ নিৰ্দেশমতে কোনো নিৰ্দিষ্ট কোঠাত জিৰণি ল'বলৈ গ'ল। কিন্তু পল, সৌৰভ আৰু আফতাবে কোনেও গম নোপোৱাকৈ পিছফালে থকা এখন বিলৰ কাষ পালেগৈ আৰু তাতে খুঁটিত বান্ধি থোৱা নাও এখন দেখি তাত উঠিলেগৈ। খুঁটিৰ পৰা নাওখন খুলি সিহঁত নাওত উঠিল আৰু পলে বঠা মাৰি নাওখন আগুৱাই নিলে। কিন্তু কিছুদূৰ যোৱা পাছত নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু পানী সোমাবলৈ ধৰিলে। নাওখনৰ তলত ফুটা থকাৰ উমান পাই সিহঁতে ভয়তে চিঞৰিবলৈ ধৰিলে। বহু চেষ্টা কৰিও সিহঁতে নাওখন কাষলৈ চপাব নোৱাৰিলে। একোবত নাওখন কাটি হৈ গ'ল, পল পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনীমান ছোৱালীয়ে সিহঁতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাৎ বিলত জঁপিয়াই পৰিল আৰু জলকে পানী খাই ডুবিব খোজা পলক টানি নি পাৰত উঠিলেগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাওত উঠি বঠা বাই বহু কষ্টেৰে নাওখন পাৰত লগাব খোজোতেই নাওখন কাটি হৈ পৰিল। এইবাৰ সৌৰভ আৰু আফতাবো পানীত পৰিল। সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰৈত নাছিল বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। ৭ নম্বৰ প্ৰশ্ন, শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা। উত্তৰ, শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ তিনিজন ছাত্ৰ পল, আফতাব আৰু সৌৰভে তেওঁলোকক অৱমাননা কৰি মনে মনে বিললৈ গৈ নাওত বহিছিল, যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালীৰ তৎপৰতাত সিহঁত মৃত্যু মুখৰ পৰা বাচি আহিছিল। এই যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে সিহঁতক বুজাই দিছিল যে ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ফুৰিবলৈ হ'লে শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো সমানেই দায়িত্বশীল হ'ব লাগিব। উক্ত ঘটনাটো সংঘটিত হোৱাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰিব খুজিছিল। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পাছত সকলোৰে মুখত মাতবোল নোহোৱা হ'ল। এক নিজম পৰিৱেশৰ মাজতে পাহিয়ে কৈছিল যে এই ক্ষেত্ৰত যিকেইজন ছাত্ৰই দোষ কৰিছে তেওঁলোককেই শাস্তি দিয়া উচিত। তেওঁলোকৰ বাবে সকলো ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'ব নালাগে। দোষী ছাত্ৰ কেইজনক অৰণ্য যাত্ৰালৈ নিনিলেই হ'ল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও সিহঁতৰ যে ভুল হৈছে এই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে আনসকলক অৰণ্য দৰ্শনৰ পৰা যাতে বঞ্চিত নকৰে তাৰ বাবে অনুৰোধ জনালে। শেষত শিক্ষক-শিক্ষাৰ্থীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভুল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিবলৈ নিবলৈ মান্তি হ'ল। ৮ নম্বৰ প্ৰশ্ন, মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি হ'ল মহিচন্দ্ৰ মিৰি। এইগৰাকী মহিচন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগততে প্ৰথমে জনাইছিল। ৯ নম্বৰ প্ৰশ্ন, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল? উত্তৰ নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপীৰাম। তেওঁ প্ৰথমে ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনক গড় দেখুৱাইছিল। ১০ নম্বৰ প্ৰশ্ন, কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষাৰ্থীসকলক অৱগত কৰিছিল? উত্তৰ কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীক অৱগত কৰা শিক্ষাসমূহ হ'ল ক নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। খ গছ হ'ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। গ ল'ৰা-ছোৱালী বুলি কোনো কথা নাই, সকলো সমান। ঘ আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম। ঙ দলীয়ভাৱে কৰিবলৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে কৈ থওঁ, তোমালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থবা, যাতে আগলৈও ভিডিঅ'সমূহ পাই থকা, আৰু লগতে বেল আইকনটোও প্ৰেছ কৰি দিবা, যাতে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশ্যন গুচি যায়। এতিয়া আহোঁ ভাষা বিষয়ক প্ৰশ্নসমূহলৈ। বাক্য ৰচনা কৰা। ককাই-ভনী। ককাই-ভনীৰ মাজত মৰম ভালপোৱা কাজিয়া-পেচাল থাকেই। টুলুং-ভুতুং। নাওখনে পানীত টুলুং-ভুতুং কৰাত নাওখনত থকা সৰু ল'ৰা-ছোৱালীকেইটিয়ে ভয়তে চিঞৰিলে। চিঞৰ-বাখৰ। শ্ৰেণীকোঠাত চিঞৰ-বাখৰ কৰি থাকিব নালাগে। মানুহ-দুনুহ। মানুহ-দুনুহ কোনো নাই, ঘৰখন উদং হৈ আছে। তিতি-বুঢ়ী। নাওৰ পৰা পানীত পৰি পলহত তিতি-বুঢ়ী আহিছিল। অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ। অৰণ্যযাত্ৰা প্ৰবন্ধটোৰ লেখক কোন? উত্তৰ অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ক'ত হৈছিল? 1964 চনত যোৰহাটত। অনুৰাধা শৰ্মা পূজাৰীয়ে সাংবাদিকতাৰ পাঠ্যক্ৰম ক'ত সম্পূৰ্ণ কৰিছিল? কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত। অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে? পষেকীয়া কাকত সাদিনৰ। অৰুণাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি? সাতসৰী। অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাসৰ নাম লিখা। হৃদয় এক বিজ্ঞাপন। অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা। ডায়েৰী। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহৰ পৰা উপকৃত হৈছা। ধন্যবাদ।